বঁটাটোৰ নাম হৈছে গভৰ্ণৰ আছাম এৱাৰ্ড ফৰ এক্সেলেঞ্চ 2025। কেটেগৰীটো হৈছে আৰ্ট এণ্ড কালচাৰ। কিবা ক'ব নোৱাৰোঁ লাগে, কাৰণ এই বঁটাটো মই সম্ভৱ এইটো জীৱনত পাব নালাগিছিলে বুলি মই ধাৰণা কৰোঁ। যদিও সন্মানীয় মহামান্য ৰাজ্যপালে এই বঁটাটো মোলৈ আগবঢ়াইছে, মই সন্মান সহকাৰে মই বঁটাটো গ্ৰহণ কৰিছোঁ। হয়, সংগীতৰ লগত মই 4-5 বছৰ, মোৰ বয়স যেতিয়া 4-5 বছৰ আছিল তেতিয়াৰ পৰাই মই সংগীতৰ লগত জড়িত হৈছিলোঁ। আনুষ্ঠানিক শিক্ষা তেতিয়া গ্ৰহণ কৰা নাছিলোঁ। অনুমানিক 8-10 বছৰৰ পৰা আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিলোঁ। আৰু মোৰ এইটো এতিয়া বৰ্তমান পেচা আৰু নিচা দুয়োটাই হ'ল। মোৰ নিচাটো পৰিণত হৈছে, পেচাটো পৰিণত হৈছে। ছাত্ৰ ছাত্ৰীৰ সংখ্যাও আছে। অসমৰ ৰাইজে এই বুলিও জানে, বা এই বঁটাটোত এনেকৈও লিখা আছিলে যে যিটো পুৰণি অসমীয়া গ্ৰামোফোন ৰেকৰ্ড, মানে গ্ৰামোফোন ৰেকৰ্ডতে সাধাৰণতে আৰু গীত মাতবিলাক প্ৰথম বাণীবদ্ধ হৈছিলে, তাৰ আগতে কোনো মাধ্যমে নাছিলে। তো সেই অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ গীতৰ ৰেকৰ্ডসমূহ 1924 চনৰ পৰা আৰম্ভ কৰি সেই প্ৰথম ৰেকৰ্ডখন প্ৰফুল্ল চন্দ্ৰ বৰুৱাই কণ্ঠদান কৰা 24 চনৰ প্ৰথম ৰেকৰ্ডখনৰ পৰা আৰম্ভ কৰি এটা সংগ্ৰহালয়, এতিয়া বৰ্তমান ইয়াত গৱেষণাৰো ইয়াত কিছু কাম চলে। গতিকে গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰ নামেৰে নামাকৰণ কৰা হ'ল। 1993 চনৰ পৰা কৰিছিলোঁ এই সংগ্ৰহখিনি। অসমীয়া গীতৰ প্ৰায় 5,000টাতকৈও গীতৰ সংখ্যা 5,000তকৈও অধিক ইয়াত গ্ৰামোফোন ৰেকৰ্ডৰ গীত বাণীবদ্ধ হৈ ৰেকৰ্ডসমূহ আছে। আৰু কৈ ভাল লাগে এইটোৱে যে 2003 চনত মই এইটো অস্থায়ীভাৱে সংগ্ৰহালয় নিৰ্মাণ কৰিছিলোঁ, কিন্তু আনুষ্ঠানিকতাৰে এই সংগ্ৰহালয়টো 2007 চনৰ 23 জানুৱাৰী দিনাখন মনীষা হাজৰিকা বাইদেৱে এই সংগ্ৰহালয়টো দুৱাৰ মুকলি কৰি গৈছিল। আৰু মনীষা হাজৰিকা বাইদেৱে তেখেতৰ নিজৰ হাততে ভূপেন হাজৰিকাই সেই প্ৰথম দিনাখন দুৱাৰ মুকলি কৰিছিল, এটি অডিঅ' শুভেচ্ছা বাৰ্তা এটা পঠিয়াইছিল। মানে ভূপেন দা যদিও অহা নাছিল বা আহিব পৰা অৱস্থাত নাছিল, মই আহিলে বুলিয়ে ধৰিছোঁ। এইবাবে মোক বহুজনে, মই আজি 2-3 বছৰ আগৰ পৰা মই অলপ ভাগিও পৰিছোঁ। মই বঁটা বাহনৰ কাৰণে ভাগি পৰা নাই। মই এইটো বৰ্তমান অকলশৰীয়াকৈ কৰি আছোঁ। মই ঘৰৰ সংসাৰে চলাম, নে মোৰ পেচাত যিটো সংগীতৰ সেই পেচাটোৱে চলাম, নে মই ইয়াতে সময় দিম। গতিকে সেই ইয়াত সময় মই বেছি দিব পৰা নাছিলোঁ। এতিয়া ভাবিছোঁ নাই, অলপ মই সময় দিব লাগিব। আগতে যদিও মই মানুহক কৈছিলোঁ যে ছাৰ বা দাদা, মই কিন্তু এতিয়া আৰু এঘণ্টাকৈ অকণমান ইয়াত সময়টো দিম, এইটো চাগে হয়তো কাৰ্যত পৰিণত কৰিব পৰা নাছিলোঁ। এতিয়া কিন্তু কাৰ্যত পৰিণত কৰিব লাগিব। তথাপিও কৈছোঁ, মই অকলে কিবা নোৱাৰোঁ মানে লাগে। এখন বিশাল সাগৰ। 30 জুলাই ৰাজভৱনত ৰাজ্যপাল মহোদয়।